নমস্কাৰ টাইমছ নিউজ টুডেৰ খবৰ দৰ্শকক পুনৰবাৰ স্বাগতম জনাই ষ্টুডিঅ'ত মই হিৰক দিবলৈ ওলাইছো দিনটোৰ আন এক সংবাদ ভাৰতীয় জনতা দলৰ সৈতে মিত্ৰতা মানে আত্মসমৰ্পণ নহয় বুলি ভাষণ প্ৰসংগত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ গৰ্জন টিয়কত অসম গণ পৰিষদ দলৰ জাতীয় ঐক্য সন্মিলনত কংগ্ৰেছক তুলাধুনা সভাপতি অতুল বৰাৰ কৰোনা ভাইৰাছতকৈ অতি ভয়ংকৰ ভাইৰাছ আখ্যা দিছে কংগ্ৰেছ দলক 102 নং টিয়ক বিধান পৰিষদৰ উদ্যোগত টিয়ক লক্ষ্মী মন্দিৰ খেলপথাৰত আজি জাতীয় ঐক্য সন্মিলন অনুষ্ঠিত কৰি আগন্তুক নিৰ্বাচনৰ ৰণদুন্দুভি বজাই অসম গণ পৰিষদে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা জলসম্পদ দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থকা সভাখনত টিয়ক বিধানসভা সমষ্টিৰ সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণ কৰে ভাষণ প্ৰসংগত সভাপতি অতুল বৰাই অসম গণ পৰিষদ দল যোৱা সময়ছোৱাত বিপৰ্যয়ৰ সন্মুখীন হৈছিল বুলি উপস্থিত ৰাইজক জানিবলৈ দি বৰ্তমান সময়ত অসমৰ ৰাইজৰ আস্থা এই দলটোৰ প্ৰতি বৃদ্ধি পাইছে বুলিও জানিবলৈ দিয়ে আমি অকলে যাম যে 85 চনৰ নিৰ্বাচনৰ পিছত কংগ্ৰেছ ভাইৰাছ বহুত ডাঙৰ এতিয়া কংগ্ৰেছৰ ভাইৰাছ কংগ্ৰেছৰ গাত এই কংগ্ৰেছৰ ভাইৰাছ লাগিছে আৰু সেই কাৰণে কি কৰিছে বদৰুদ্দিনৰ জৰা পোকা পানী খাই কংগ্ৰেছ ভাল হ'ব বিচাৰিছে কিন্তু লাভ নাই বদৰুদ্দিনৰ জৰা পোকা পানী খাই এবাৰ কংগ্ৰেছ ভাইৰাছ মুক্ত হ'ব নোৱাৰে কংগ্ৰেছ নিজেই ভাইৰাছ হৈ গ'ল কংগ্ৰেছ সেই ভাইৰাছৰ এটা সময়ত কেৰিয়াৰ আছিল এতিয়া কংগ্ৰেছ নিজেই ভাইৰাছ আৰু সেই ভাইৰাছৰ পৰা মুক্ত হ'বৰ কাৰণে বদৰুদ্দিনৰ জৰা পোকা পানী খাই কংগ্ৰেছ ভাল হ'ব বিচাৰিছে ৰাইজ কংগ্ৰেছ ভাল হ'ব নোৱাৰে কংগ্ৰেছৰ ভাল নহয় কংগ্ৰেছ এই ভাইৰাছ মুক্ত হ'ব নোৱাৰে কংগ্ৰেছ ভাইৰাছ বহুত ডাঙৰ যি কাম আমি কৰিব নোৱাৰিলো সেই কাম আমি কৰিব পাৰিম বুলি আশা কৰি ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতা মানে মই আকৌ কৈছো যে আত্মসমৰ্পণ নহয় মিত্ৰতা মানে তলত নহয় মিত্ৰতা মানে লগত আমি নিজৰ সন্মান বচাই ৰাখি আমাৰ স্বাভিমান অটুট ৰাখি দলৰ প্ৰত্যেকজন কৰ্মকৰ্তাই দলৰ প্ৰত্যেকজন সৈনিকে আমি আগবাঢ়ি যাব লাগে যাতে কংগ্ৰেছ এআইডিএফৰ দৰে অপশক্তি সমূহে যাতে মূৰ তুলি থাকিব নোৱাৰে উল্লেখযোগ্য যে আজিৰ জাতীয় ঐক্য সন্মিলনৰ এই দিনটোতেই অসম গণ পৰিষদৰ নতুন সদস্য ভৰ্তিৰ বাবে 7099112233 নম্বৰৰ এটি ফোন নম্বৰ মুকলি কৰি সভাপতি অতুল বৰাই আনুষ্ঠানিকভাৱে মুকলি কৰে অকলে খেলাৰ কথা এই মুহূৰ্তত আমি ভাবিছোঁ তেনেকুৱা নহয় কাৰণ কেইদিনমানৰ আগতে আপোনালোকে সকলোৱে গম পাইছে যে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতা অমিত শ্বাহ ডাঙৰীয়াৰ লগত কথা বতৰা পাতিছে তেখেতে মুকলিমূৰীয়াকৈ এই কথাখিনি কৈছে ঐক্যবদ্ধভাৱে কিবা কথা কৈছে আজি যিটো ৰাজনীতি সেই পৰিস্থিতিটোত আপোনালোকে দেখিছে যে কেন্দ্ৰতেই হওক বা বিভিন্ন ৰাজ্যতেই হওক মিত্ৰতাৰ ৰাজনীতি চলি আছে ইয়াৰ সময়ৰ আহ্বান সময়ৰ ৰাজনীতি গতিকে আমি অকলশৰে তেনেধৰণে আজিৰ দিনটোত নিৰ্বাচন খেলাৰ কথা ভবা নাই কিন্তু এইটো নহয় যে আমি আমাৰ শক্তি বৃদ্ধি নকৰে এইটো নহয় যে আমি জনসংযোগ বৃদ্ধি নকৰোঁ কিন্তু অতীতৰ যিবিলাক ভুল ভাল সেই তাৰ পৰা আমি শিক্ষা লৈ পেলাই অনাগত দিনত দলটোক শক্তিশালী আমি কৰিবৰ কাৰণে আমি নিশ্চিতভাৱে আমি কাম কৰিম দলৰ প্ৰতিজন কৰ্মকৰ্তাই কাম কৰিব দলটোলৈ যথেষ্ট নতুন যুৱ ছাত্ৰ এইবিলাক আহিছে এইটো এটা মই ভাবোঁ যে দলটোৰ কাৰণে শুভ লক্ষণেই নহয় তেওঁলোক হৈছে আমাৰ শক্তি তেওঁলোক আমাৰ ভৱিষ্যত গতিকে নতুন প্ৰজন্মৰ হাতত আমি নেতৃত্ব তুলি দিছোঁ যিবিলাক আমাৰ ভাতৃভগ্নী সংগঠন আছে সেইবিলাকৰ নেতৃত্ব তেওঁলোকৰ ওপৰত দিছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস যে আমি এটা টীম হিচাপে এটা বৃহৎ পৰিয়াল হিচাপে আমি যেনেকৈ কাম কৰিবলৈ আগবাঢ়িছোঁ আৰু প্ৰত্যেকে উপলব্ধি কৰিছে যে অসম গণ পৰিষদ দলত যিমান গণতন্ত্ৰ আছে আভ্যন্তৰীণ ডেমক্ৰেচি আছে ইণ্টাৰনেল ডেমক্ৰেচি কোনো দলত নাই এইটোৱে একমাত্ৰ এটা দল আৰু অন্যহাতে অসম গণ পৰিষদ
দলৰ ঘৰখনত আপোন ঘৰ বুলি ভাবিব পৰা এটা ৰাজনৈতিক দল, আঞ্চলিক স্বাৰ্থ ৰক্ষাৰ কাৰণে জন্ম হোৱা এটা দল। কোনোবাই বদনামী কৰিলেও এতিয়া আৰু আমাক মানুহক পতিয়ন নিয়াব নোৱাৰিব যে অসম গণ পৰিষদ দলে বিশ্বাসঘাতকতা কৰিছে, অসম গণ পৰিষদ দলে মতলব শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে আমি টিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, টাইমছ নিউজ টুডে।